দক্ষিণ কামৰূপৰ পলাবাৰী সমষ্টিৰ অন্তৰ্গত ওপৰশালীত ভাংৰা গোপাল গোহাঁইঘৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে আজি দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উদ্যোগত দক্ষিণ কামৰূপত পৰ্যটন উদ্যোগৰ সম্ভাৱনা বিকাশ আৰু ৰাইজৰ কৰণীয় সন্দৰ্ভত এখন আলোচনা চক্ৰ আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাখনি বন্তি প্ৰজ্বলন আৰু স্মৃতিতৰ্পণ অনুষ্ঠানেৰে আৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলন কৰে ওপৰশালী ৰাইজগৈৰহৰ সভাপতি অজিত কুমাৰ ঠাকুৰীয়াই। স্মৃতিতৰ্পণ কৰে কুমাৰ ভৱেশদেৱ তথা গণ্যমান্য ব্যক্তিসকলে। ইয়াৰ পিছতে সাংস্কৃতিক কাৰ্যসূচী মুকলি কৰে কণ্ঠশিল্পী কুমাৰ ভৱেশদেৱে। আলোচনা চক্ৰ উদ্বোধন কৰে অসম চৰকাৰৰ সাহিত্যিক বঁটাপ্ৰাপ্ত তথা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ গজেন্দ্ৰ অধিকাৰীদেৱে। উক্ত সভাতেই বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে সমাজসেৱক অনুপ কুমাৰ মেধি, অসম চৰকাৰৰ পৰ্যটন বিভাগৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰা, পলাবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াদেৱ। আনহাতে উপৰোক্ত বিষয়বস্তু দক্ষিণ কামৰূপত পৰ্যটন উদ্যোগৰ সম্ভাৱনা বিকাশ আৰু ৰাইজৰ কৰণীয় সন্দৰ্ভত বক্তা হিচাপে উপস্থিত থাকে দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি মহম্মদ মোবাৰক হুছেইন, নীৰেন্দ্ৰ প্ৰসাদ ৰাভা, প্ৰাণেশ্বৰ নাথ, ডক্টৰ ধনেশ্বৰ কলিতা তথা শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াদেৱ। ইয়াৰ লগতে ভালেমান বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উদ্যোগত এটা অভিনৱ পদক্ষেপ যে প্ৰথমবাৰৰ কাৰণে এটা প্ৰেছ ক্লাবৰ উদ্যোগত দক্ষিণ কামৰূপৰ যি পৰ্যটনস্থলী আছে এই পৰ্যটনস্থলী কিদৰে পৰ্যটনস্থলীৰ ক্ষেত্ৰত গঢ়ি তুলিব পাৰি, পৰ্যটনস্থলীলৈ আৰু লগতে কিদৰে বিকশিত কৰিব পাৰি, আগন্তুক দিনবিলাকত এই পৰ্যটনস্থলীসমূহৰ কিদৰে উন্নয়ন কৰিব পাৰে, এই শীৰ্ষক এটা আলোচনা আজি ইয়াতে আয়োজন কৰা হয়। আৰু লগতে আমাৰ বিশিষ্ট সাংবাদিক দক্ষিণ কামৰূপৰ বলেন চন্দ্ৰ কলিতা তেওঁৰ অলপতে তেওঁ মৃত্যুবৰণ কৰিছিলে, তেখেতৰো শ্ৰদ্ধাঞ্জলি আজি অনুষ্ঠানটো আয়োজন কৰা হয়। মই স্থানীয় বিধায়ক হিচাপে আজি এই অনুষ্ঠানত উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ। অনাগত দিনবিলাকত আমি আশা কৰিছোঁ যে দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উদ্যোগত যিবিলাক সামাজিক অনুষ্ঠান এই অনুষ্ঠানবিলাকে আগবাঢ়ি যাওক। লগতে আমাৰ দক্ষিণ কামৰূপৰ যিবিলাক পৰ্যটনস্থলী আছে নিশ্চয়কৈ অনাগত দিনবিলাকত আমি আগবঢ়াই লৈ যাব লাগিব। ইতিমধ্যে যথেষ্টখিনি কাম হৈছে, কিন্তু আৰু কৰিব লগা যথেষ্টখিনি আছে। অনাগত দিনবিলাকত চৰকাৰৰ সহযোগত নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সহযোগত নিশ্চয়কৈ এই কামবিলাক আমি কৰিবলৈ সক্ষম হ'ম। দক্ষিণ কামৰূপ প্ৰেছ ক্লাব দক্ষিণ কামৰূপৰ শিল্পী, সাহিত্যিক আৰু সাংবাদিকৰ এখন ঐক্য মঞ্চ। এই মঞ্চখন 1995 চনতে গঠন হৈছিলে আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে ইয়াত কাৰ্যনিৰ্বাহ কৰি ইতিমধ্যে পৰলোকগামী হৈছে আৰু যিসকল জীয়াই আছে, নতুন নতুন প্ৰজন্ম সোমাই আছে, আটাইয়ে এটা সৃষ্টিশীল কামত নিয়োজিত হৈছে। সাংবাদিকতা কৰাৰ উপৰিও অঞ্চলটোৰ বিকাশত কেনেকুৱা ভূমিকা ল'ব লাগে সাংবাদিকে বা সমাজে, সেই সম্পৰ্কতো আমাৰ দক্ষিণ কামৰূপ প্ৰেছ ক্লাবে চিন্তা চৰ্চা কৰি আহিছে আৰু সেই মৰ্মে বিভিন্ন সময়ত এনেদৰে আলোচনা চক্ৰ অনুষ্ঠিত কৰি আহিছে। আজি আমি আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ দক্ষিণ কামৰূপত পৰ্যটনৰ সম্ভাৱনা বিকাশ আৰু ৰাইজৰ কৰণীয়, এই বিষয়টোৰ ওপৰত আমি আলোচনা চক্ৰখন অনুষ্ঠিত কৰাৰ লগতে আমি এখন সম্বৰ্ধনা সভাও অনুষ্ঠিত কৰিছোঁ। এই সম্বৰ্ধনা সভাত আমি অসমৰ দুটা বেণ্ড পাৰ্টি, মহিলা বেণ্ড পাৰ্টি কেৱল দক্ষিণ কামৰূপৰ পৰা জন্ম পাইছে। এটা দখলাৰ বেণ্ড পাৰ্টি, এটা ওপৰশালীৰ বেণ্ড পাৰ্টি, দুইটা মহিলাৰ বেণ্ড পাৰ্টি দল আৰু দুইটা অসমৰ দুইটা আমাৰ প্ৰথম আৰু দ্বিতীয় হিচাপে চিহ্নিত হৈছে। আমি তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। তাৰোপৰি বিভিন্ন সাহিত্যিক, বুদ্ধিজীৱী, সমাজকৰ্মী আৰু বয়োজ্যেষ্ঠ নাগৰিকক আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ এই প্ৰক্ৰিয়াটো চলি থাকিব। আমাৰ এই প্ৰক্ৰিয়াটোৰ লগে লগে আৰু এটা বিষয় আমাৰ গৈ থাকে, আলোচনা চক্ৰ। আজিৰ যিটো আলোচনা চক্ৰ, সেই আলোচনা চক্ৰটো ৰাইজে যথেষ্ট ভাল পাইছে। ৰাইজে বিচাৰে দক্ষিণ কামৰূপৰ যিবিলাক সম্ভাৱনাময় পৰ্যটন ক্ষেত্ৰ আছে তাৰ বিকাশ হ'ব লাগে আৰু সেই বিকাশৰ কাৰণে চৰকাৰে কি কৰিব লাগে, ৰাইজে কি কৰিব লাগে, এই সম্পৰ্কে বিস্তৰ আলোচনা হৈছে আৰু আমি সুখী যে ইয়াতে ওপৰশালী ৰাইজৰ লগতে দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি আমাক সহযোগিতা কৰিছে। ধন্যবাদ। বিশিষ্ট ব্যক্তি হিচাপে আমাৰ যিহেতুকে তেওঁক লাগেই, আমাৰ হেমাংগ ঠাকুৰীয়া বিধায়ক, তেখেত আহিছে, আমি তেখেতক আহিব দিছোঁ। আমাৰ এগৰাকী বিশিষ্ট গৱেষক, দক্ষিণ কামৰূপৰ ঐতিহাসিক বুলি কয়, ইতিহাসবিদ বুলি কয়, তেখেত ডক্টৰ গজেন্দ্ৰ অধিকাৰী। তেখেত ছোৱালী কলেজৰ অধ্যক্ষ আছিলে এটা সময়ত, অৱসৰপ্ৰাপ্ত তেওঁ, আৰু বৰ্তমান তেওঁ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ এজন বিশিষ্ট লেখক, তেখেত আহিছে। আমাৰ নাথ ছাৰ আহিছে বকোৰ পৰা, পানেশ্বৰ নাথ,
এনেদৰে আমাৰ আৰু এজন অধ্যক্ষ আছিলে আমাৰ শৈলেন্দ্ৰনাৰায়ণ ঠাকুৰীয়া, তেখেতো আহিছে, সাংবাদিক মোবাৰক হুছেইন আহিছে। এনেদৰে ভালেসংখ্যক ব্যক্তি আহি তেওঁলোকৰ নিজৰ নিজৰ পইণ্ট অফ ভিউ, আৰু আমাৰ ইয়াৰে ৰাইজগড়ৰ সভাপতি সম্পাদক আছে ওপৰহালিৰ, তেওঁলোকেও ভালেখিনি জানে। তেওঁলোকে দখলক কেন্দ্ৰ কৰি আগৰ পৰাই এটা টুৰিজিম মনোভাৱ এটা লৈ আছিলে, তাতে পৰ্যটন কেন্দ্ৰ গঢ়ি তুলিব পাৰি নেকি, তেওঁলোকৰো প্ৰচেষ্টা দীৰ্ঘদিন ধৰি চলি আছে। গতিকে তেওঁলোকক মাতি আনি পেলাই কেনেকৈ কৰিব পাৰি, ৰাইজে কেনেকৈ আগবাঢ়ি যাব লাগে, প্ৰশাসনৰ লগত আমি কেনেদৰে লগ লাগিব লাগে, বিধায়কে কেনেকুৱা ভূমিকা ল'ব লাগে, এই সম্পৰ্কত বিস্তৰ আলোচনা হ'ল। আৰু বিধায়ক হেমন্ত ঠাকুৰীয়া থাকিও আমাক অলপ অনুপ্ৰাণিত কৰাৰ বাবে আমি তেখেতলৈও ধন্যবাদ জনাইছোঁ। আৰু ইফালে কি হৈছে, দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ ইতিমধ্যে ভূমি আমাৰ নামত আছে, আমি মাটি আমাৰ হ'ল, আমি এতিয়া ঘৰ বনাব ওলাইছোঁ। বিধায়ক হেমন্ত ঠাকুৰীয়াই আমাক 5 লাখ টকা যোৱাবাৰৰ সভাতে ঘোষণা কৰিছিলে, আমি সেই 5 লাখ টকা আমি ল'ব ওলাইছোঁ এতিয়া লাহেকৈ, আৰু আজিও তেওঁ কৈ গৈছে দিম বুলি পেলাই। আৰু বিভিন্নজনে আমাক হেল্পিং হেণ্ড, মানে আপোনাৰ সহায় কৰোঁকৈ আছে, কেৱল আমি ভাল কাম কৰিব লাগে। আমি গম পালোঁ প্ৰেছ ক্লাবে যে ভাল কাম কৰিলে মানুহে সদায় সহযোগিতা কৰে, আৰু আগবঢ়াই দিয়াত, ৰাইজে আমাক আগবঢ়াই দিয়াত যেন তাৰমানে কিবা এটা আগবাঢ়ি আহিছে, আমি আগবাঢ়ি যাম, তেওঁলোকে আমাক আগবঢ়াই লৈ যাব, তেনেকুৱাকৈ ভাবি পেলাই আমি এটা প্লেনিং লৈছোঁ। আৰু ভাবোঁ অহা 6 মাহৰ ভিতৰতে আমাৰ ঘৰ আৰু মাটি ফিল্ডিং কৰিব লগা আছে, এই কামখিনি হৈ যাব। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.